হস্তি কন্যাখ্যাত অসমৰ পাৰ্বতী বৰুৱাই লাভ কৰিলে পদ্মশ্ৰী সন্মান। ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাক প্ৰদান কৰা হ'ল পদ্মশ্ৰী বঁটা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি তেওঁ ৫০০ৰো অধিক হাতীক বশ কৰিবলৈ সক্ষম হৈছে। ট্ৰেংকুলাইজাৰ বন্দুকৰ ব্যৱহাৰ নকৰাকৈ পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি বন্য হাতী ধৰিবলৈ সক্ষম হৈছে পাৰ্বতী বৰুৱাই। হাতী বশ কৰাৰ লগতে তেওঁ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত লাঘৱ কৰাত যথেষ্ট সহায় আগবঢ়াইছে। বন বিষয়াসকলৰ সৈতে তেওঁ ঘনিষ্ঠভাৱে সহযোগিতা কৰি মাউত আৰু ক্ষেত্ৰ কৰ্মচাৰীসকলক বনৌষধি চিকিৎসা আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে। তেখেতে অসম গৌৰৱ বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি লেংডন বাতৰি দৰ্শকক পুনৰবাৰ জনাইছো, হস্তি কন্যাখ্যাত অসমৰ পাৰ্বতী বৰুৱাই লাভ কৰিলে পদ্মশ্ৰী সন্মান। ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাক প্ৰদান কৰা হ'ল পদ্মশ্ৰী বঁটা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি তেওঁ ৫০০ৰো অধিক হাতীক বশ কৰিবলৈ সক্ষম হৈছে। ট্ৰেংকুলাইজাৰ বন্দুকৰ ব্যৱহাৰ নকৰাকৈ পৰম্পৰাগত কৌশল ব্যৱহাৰ কৰি বন্য হাতী ধৰিবলৈ সক্ষম হৈছে পাৰ্বতী বৰুৱাই। হাতী বশ কৰাৰ লগতে তেওঁ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত লাঘৱ কৰাত যথেষ্ট সহায় আগবঢ়াইছে। বন বিষয়াসকলৰ সৈতে তেওঁ ঘনিষ্ঠভাৱে সহযোগিতা কৰি মাউত আৰু ক্ষেত্ৰ কৰ্মচাৰীসকলক বনৌষধি চিকিৎসা আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে। তেখেতে অসম গৌৰৱ বঁটাকে ধৰি বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।